সমাজত থাকিও নাই সমাজ সবুৰিয়াৰ সৈতে পাতিব নোৱাৰে কথা ঘৰখনলৈ গলেই 1000 টকা জৰিমনা যোৱা 3 মাহে সম্পূৰ্ণ গাঁওখনৰ লগত কোনো যোগাযোগ ৰক্ষা কৰিব পৰা নাই পৰিয়ালটিয়ে সমাজৰ একাংশ বৰমুৰিয়াৰ সংকীৰ্ণ মানসিকতাৰ বাবে এঘৰীয়া হৈ আছে ভুল কৰিছে নাতিনিয়ে অন্য ধৰ্মৰ যুৱকলৈ পলাই যোৱাই ভুল হ'ল মানি নলৈ একাংশ লোকে ঘটনাটো ছোৱালী এটাই বিয়া বহি আছিল বিয়া শেষ হ'ল হোৱাৰ পাছত মুছলিম ল'ৰা এটাই নিলা নিয়াত ধৰি গাঁৱে 2 দিন মিটিং কৰিলা আপোনালোকে বিয়া দিছে নে তাই নিজে গৈছে তাই নিজে গৈছে পলাই গৈছে তাৰপৰা 2 দিন মিটিং কৰিলা গাঁৱে কৰাত আমি আকৌ তৃতীয় দিনা আকৌ মিটিং সাজিলা আমিও মাতিলোঁ তেওঁলোকেও মাতিলা আঞ্চলিক হিচাপে মিটিং দিলা তেওঁলোকে তাৰপৰা ধৰি এতিয়াতো 50,000 টকা লগা হ'ল তাৰপিছত ভোজ দিব লাগে তাৰপৰা পাচি ল'ব লাগে ল'ৰাটো কাম কৰিব যাব হাক দিছে কাৰণ এতিয়া আমাৰ যাৱাই নাই 4 মাহ হ'ল সিপাঝাৰ সমষ্টিৰ পাথৰিঘাট ৰাজচক্ৰৰ অন্তৰ্গত ৰামৰাই পাৰা গাঁৱত সংঘটিত হৈছে এই ঘটনা নৱকান্ত বৰুৱাৰ পৰিয়ালটি বিপদত পৰিছে সি হাজিৰা কৰে আনে গধূলি বেলা বজাৰ কৰি লৈ আহে সেনেকৈ খাওঁ যাবাৰ পৰা এটা এচুৱে মৰা বুলি আনকি ফোনো নাই গোহাই ফোনো নাই নাতিনি সমাজত জুই পানী নিষেধ কৰিছে পৰিয়ালটি গাঁওখনৰ কোনো লোকে তেওঁলোকৰ ঘৰলৈ গলেই ভৰিব লাগে জৰিমনা পৰিয়ালটোৰ ওপৰত জৰিমনা হিচাপে 50,000 টকা আৰু ছাগলীৰে ভোজ ভাত খুৱাই পৰাচিত হ'বলৈ নিৰ্দেশ 50,000 টকা দিব লাগিব 3 মাহ দিলোঁ 3 মাহৰ পইচা ওলাও তাৰপৰা ভোজ দিব লাগিব পৰাচি ল'ব লাগিব আৰু ল'ৰাই গাঁৱত কাম কৰিব যাব নোৱাৰে পৰাচিত কোন হ'ব লাগিব আমি গোটাই পৰিয়ালটো এইটো কোনে কৰিছে আপোনালোকৰ গাঁওখানা কৰিছে এই দীপাকৰ মাষ্টৰ নবীন চৌকীয়া ধৰ্মী মণ্ডল তাৰপিছত কনক আৰু এটা গণেশ পংকজ বৰুৱা তাৰপিছত যায় আকৌ এখন মিটিং দিলা দিয়াত ধৰি সেইবাৰ 3 মাহ পিছত নে আগত এই 3 মাহ পিছত তাৰপৰা মিটিং দিয়াত গেলো মিটিঙত কিবা ৰেহাই দিয়ে যি দিয়া কামা তাৰপিছত ধৰিয়া ৰেহাই নাই সেইটোকে ধৰি আছে তাৰপৰা আমাৰ ইয়াৰতো খং উঠি গ'ল মোৰ দেউতৰ খং উঠি যায় 7টা মানে কোৱা হৈছে মিটিঙত তাৰপিছত ধৰি একেলগে কৰিলে এখন মিটিঙৰ মানুহ উঠি গ'ল আৰু মিটিং নহ'লে এতিয়া সেইদিনাখনৰ পৰা ইটো সিটো ক'ব বয়কট তামোল পানেদি সেৱাকাৰী ল'ৰাটো হাতনে সেৱা কৰিছোঁ আঁঠু গাড়ী বটা দি পেলাই 100 টকা দি কি দেছোঁ বাৰু 50,000 নহ'লে কিবা অলপমান দি বুলি ক'লে দিলোঁ হয় তাৰপৰা সেইটো নামানেই তেওঁলোকে লাগে আমাক দিবাই লাগিব তাৰপৰা সেইদিনাখনৰ পৰা এতিয়া আপোনালোকৰ দুখ কি এতিয়া আপোনালোকৰ যে 50,000 টকা দিব লাগিব ৰাইজক আপোনালোকৰ দুখ কি এই ছোৱালীটো মুছলিমে নিয়ায় দুখা আপোনালোকেতো দিয়া নাই এতিয়া সেইটো শুনা নাই গাঁৱে নাই মাতা নাই বহুত কাজ খালা আমিও যোৱা নাই নাই মাতা নাহে কোনো তাৰপিছত বোৱাৰী বেমাৰ লাগিল 50,000 টকা ক'ৰপে দিম 1 বিঘায়ে মাটি তাৰ বেমাৰ লগা ধৰি এটা চিন্তা কৰোঁতে তাই বেমাৰ লাগি নিলোঁ বৰি চুগা তাৰপিছত চিবাঝাৰ তাৰপিছত গুৱাহাটী 3 বাৰ হ'ল নিয়া এতিয়া তথাপিও ভালকৈ ভাল পোৱা নাই এইটো কথা শুনিবাৰ পাই এতিয়া এই কুৰমা 2 ঘৰে দিছে 2,000 3,000 আৰু এটা বুঞ্জঙে আছে সেইটো দিছে 2,000 সেনেকৈ খাই আছোঁ তাৰপৰা 20,000 টকা এটা লৈছিল এই ছোৱালীটোৱে মিটিংখন হ'লে দিব লাগিলে দিম অলপমান তাৰপিছত তাই বেমাৰ লাগিল গুৱাহাটীত নিব লগা হ'ল আমি ক'ৰ পৰা দিম টকা তাইৰ লগত খেদালোঁ দিব নোৱাৰিলে আপোনালোকে জীৱনভৰ একেবাৰে এনেকৈ থাকিব লাগিব প্ৰশ্ন হৈছে কিমান দিন চলিব এনেকৈ সমাজৰ পৰা বৰ্জিত হৈ কিমান দিন থাকিব সম্ভৱ জানো এয়া যদি কাৰো সৈতে মাত বোলেই নহয় ক'ত দিন হাজিৰা কৰিবলৈ যাব কেনেকৈ ঘৰখন চলাব এয়া কেনে ধৰণৰ নিয়ম
মংগলদৈৰ পৰা কিশোৰ কলিতাৰ ৰিপৰ্ট টাইম 8